আমি জ্ঞাতি বিজ্ঞানতে আমি পড়ি সপ্তম আর অষ্টম শ্রেণীর ছাত্রছাত্রী। মোর নাম ওয়াহিদা খানম। মোর নাম রামজি। মোর নাম সাদিয়া বেগম। মোর নাম সুহানা বেগম। আমি বিকশিত ভাৰতৰ বৃহৎ কাৰ্যসূচীত এটা আইডিয়া সাবমিট কৰিবলৈ ওলাইছোঁ আৰু ইয়াৰ বাবে এটা প্ৰজেক্ট বনাইছোঁ আৰু এই প্ৰজেক্টৰ সহায় কৰিছে আমাৰ বিদ্যালয়ৰ অধ্যক্ষা ৰাজা বাইদেউ আৰু ৰিপন পাল ছাৰে আৰু এই প্ৰজেক্টটো ব্যাখ্যা কৰিব মিছ ফাহিমা খানম। যেহেতু আমি আমাৰ চাৰিওফালে বহু ধৰণৰ প্লাষ্টিকৰ সামগ্ৰী ব্যৱহাৰ কৰোঁ যিবোৰ ব্যৱহাৰৰ পিছত অনুপযোগী হৈ পৰে আৰু এইবোৰ বস্তুবোৰ য'তে পেলোৱা হয় তত বায়ু পানী আদি গুণাগুণ নষ্ট কৰি তোলে কাৰণ এইবোৰ পচনক্ষম নহয় আৰু এইবোৰ জ্বলালে এইবোৰৰ পৰা ওলোৱা বিষাক্ত ধোঁৱাই বায়ু প্ৰদূষণ কৰে। গতিকে আমি এনেদৰে প্লাষ্টিক জাতীয় এটা বস্তু ব্যৱহাৰ কৰি এই প্ৰজেক্টটো প্ৰস্তুত কৰিছোঁ। ইয়াত আছে এটা প্লাষ্টিকৰ টেমা যিটো আমি এটা চুইচবৰ্ড হিচাপে ব্যৱহাৰ কৰিছোঁ। আমাৰ প্ৰত্যেকৰ ঘৰতে বা স্কুল অফিচ আদি চুইচবৰ্ড ব্যৱহাৰ কৰা হয়। এই চুইচবৰ্ডটো অধিক ধন বিনিয়োগ কৰি কিনিব লগা হয় কিন্তু আমি এনেধৰণৰ কম খৰচত এই বস্তুটো বনাব পাৰোঁ। ইয়াৰ কাৰ্যপ্ৰণালীবোৰ এনেধৰণৰ। এই প্ৰজেক্টে আমাৰ অৰ্থনৈতিক কামত সহায় কৰিব লগতে পৰিৱেশৰ প্ৰদূষণৰ পৰা ৰক্ষা কৰিব। Be smart, don't discard, and use waste product. Namaskar.